কষ্ট হওক কিয় সকলোবোৰ সহ্য কৰি তোমাৰ লগত কটাব জীৱন ঐ ধাৰবে মনে মনে ভাবে ঐ ধাৰবে মনে মনে ভাবে নাৰী এজনী শুদ্ধ মনে স্বামীক ধৰি ৰাখে নাৰী এজনী শুদ্ধ মনে স্বামীক ধৰি ৰাখে জ্ঞানী লোকে কয় হেই যুৱক জমে ঐ সহজে কাঢ়ি নিব নোৱাৰে এই পৰম শ্ৰদ্ধাভাজন নাম ডক্টৰ মীৰাই যদি নাৰীয়ে শুদ্ধ মনে স্বামীক ধৰি ৰাখে তেতিয়া স্বামীৰ কি হয় এই নীলা যে জেকেট পিন্ধি আছে খুৰাজনে ক'ব আপনি কওকচোন খুৰা যদি নাৰীয়ে শুদ্ধ মনে স্বামীক ধৰি ৰাখে তেতিয়া স্বামীৰ কি হয় হয় যদি নাৰীয়ে শুদ্ধ মনে স্বামীক ধৰি ৰাখে তেতিয়া স্বামীৰ কি হয় আপোনালোকে জানে নে কি হয় কোনে জানে কি হয় যদি নাৰীয়ে শুদ্ধ মনে স্বামীক ধৰি ৰাখে তেতিয়া স্বামীৰ কি হয় দীৰ্ঘায়ু হয় অৰ্থাৎ হেই যুৱক জমে ঐ সহজে কাঢ়ি নিব নোৱাৰে আৰু আনফালে এনেকৈ তিনিমা স্বামী তুমি আৰু মোক এনেকুৱা কথা কৰি নকবা কিয় জানা স্বামী পৃথিৱীৰ এটা চিৰ সত্য কথা কি জানা প্ৰিয়ে পৃথিৱীৰ এটা চিৰ সত্য কথা কি জানা দেহাৰ ভৰসা নাই বুজিছানে
ধাৰিবিয়ে স্বামীক চাই কৈছিল নাই 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 স্বামী মই তোমাৰ জীৱকাৰ হিৰিব নিদিওঁ মই তোমাৰ জীৱকাৰ হিৰিব নিদিওঁ জমে তোমাৰ জীৱকাৰ হিৰিয়াৰ আগতে মোৰ জীৱকাৰ হিৰিব লাগিব জমে তোমাৰ জীৱকাৰ হিৰিয়াৰ আগতে মোৰ জীৱকাৰ হিৰিব লাগিব নহলে স্বামী এই মোৰ গৰ্ভত থকা সন্তানটি সকলোৱে জাৰজ বুলি কব কি ও হয়না কথা যমৰাজা ই বিপাঙত পৰিলা কেনে কইনো জীৱনীও এ পুঠিয়া ক যমৰাজাৰ এই মনতে পৰিলা ওইনারে বিরাগে জমে ইয়া উনারে বি হই ধরবি মই তোমা তিনিটা প্রশ্ন করি যদি উত্তর শুদ্ধ হয় তোমার আগে কোনো স্বামীক দান দিব লগতে স্বামীৰে কুষ্ঠৰোগ ভাল হৈ যাব হৈ ধাৰিবে মনে মনে ভাবে সতীত্বতে যদি আছে মোৰ হৃদয়ত উত্তৰ দিব পাৰিম মই ভাবিলা মনত তেতিয়া যমৰাজে হৈ ধাৰিবিক চাই কৈছিল শুনাৰে বি হৈ ধাৰিবি মোৰ প্ৰথম প্ৰশ্নটি হ'ল দি মৰিছিল কোন আৰু নিদি মৰিছিল কোন হে পৰম শ্ৰদ্ধাভাজন নাম ধৰ্মৰাজ যমৰাজাই হৈ ধাৰিবিক প্ৰথমতে কি প্ৰশ্ন কৰিছিলে এই আইতা গৰাকীয়ে কব চশমা যে পিন্ধি আছে আইতা আপনি কওকচোন যমৰাজাই হৈ ধাৰিবিক প্ৰথমতে কি প্ৰশ্ন কৰিছিলে নাজানে কিবা কথা পাতি আছিলে আপোনালোকে যদি চাওক কথা পাতি থাকে নামটো কি বুজি পাব কথা নাপাতিব একদম নামটো শেষ হ'ব সময় হৈছে মই ভাবো এইখিনিৰ পৰা যদি গুৰুত্ব দিয়ে আপোনালোকে নজনা কথা তিনিটা জানিব